গোৱালপাৰাৰ পঞ্চৰত্নত প্ৰশাসনৰ উচ্ছেদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননা অৰ্ধ শতাধিক বাসগৃহ ভাঙি চুৰমাৰ উচ্ছেদ বন্ধৰ দাবীত আন্দোলনৰ হুংকাৰ আমচুৰ এবাৰ গোৱালপাৰাৰ পঞ্চৰত্নত চলিল প্ৰশাসনৰ বুলডোজাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদৰ জাননী বাতিল কৰাৰ পিছতো গোৱালপাৰা প্ৰশাসন আৰু বন বিভাগে চলোৱা উচ্ছেদক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ উল্লেখ্য যে যুগ যুগ ধৰি এই অঞ্চলত বসবাস কৰি আহিছে অৰ্ধ শতাধিক পৰিয়ালে জানিব পৰা মতে পঞ্চৰত্ন এনচি আৰু হুৰুকাকুছিত উচ্ছেদ চলোৱা হ'ব বুলি প্ৰশাসনে জাননী জাৰি কৰিছিল বালিজান ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে নীতি বহিৰ্ভূতভাৱে এই জাননী জাৰি কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল একাংশ স্থানীয় লোকে উচ্চ ন্যায়ালয়ে উচ্ছেদৰ সকলো দিশ চালি জাৰি চোৱাৰ পিছত জাননীখন বাতিল কৰে ন্যায়ালয়ৰ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছিল যে বালিজান ৰাজচক্ৰই জাৰি কৰা জাননীখন উচ্ছেদিত পৰিয়ালৰ সবিশেষ তথ্য নাই তদুপৰি আইনৰ কোন ধাৰাত এই উচ্ছেদ চলোৱা হ'ব সেই বিষয়েও উল্লেখ নাই জাননীখন বাতিল কৰি আদালততে এই কথাও স্পষ্ট কৰি দিছিলে যে ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট অনুসৰি উচ্ছেদৰ জাননী জাৰি কৰাৰ ক্ষমতা নাই সহকাৰী বন্দোবস্তি বিষয়াৰ কিন্তু এই নিৰ্দেশনাৰ পিছতো কোনো ধৰণৰ নতুন জাননী জাৰি নকৰাকৈ উচ্ছেদ চলাই জিলা প্ৰশাসনে যাৰ বাবে উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনৰ দলটোৰ সৈতে সংঘাতৰ সূত্ৰপাত ঘটে উল্লেখ্য যে বিগত দীৰ্ঘদিন ধৰি এই সকল লোকে ৰাজ্য বিভাগক মাটিৰ খাজনা দি আহিছে কেৱল বন বিভাগৰ অন্তৰ্গত হোৱা বাবেই এই সকল লোকক উচ্ছেদ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে স্থানীয় ৰাইজে যাৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ইপিনে প্ৰচণ্ড জাৰ আৰু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা চলি থকাৰ সময়তে এনেদৰে অৰ্ধ শতাধিক পৰিয়ালক গৃহহীন কৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচুকে ধৰি বিভিন্ন দল সংগঠন ইয়াত জিয়া কৰি এটা ষড়যন্ত্ৰ ইয়াত লুকাই আছে এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে ইয়াক আমি চিনাক্ত কৰিম এটা সময়ত কিন্তু এই সদ্যহতে এতিয়া উচ্ছেদ বন্ধ হ'ব লাগে আপোনালোকে অৰ্ডাৰ লৈ আহিছে অৰ্ডাৰ এইখন অৰ্ডাৰ কিন্তু উচ্ছেদ বন্ধ হোৱা নাই তেওঁলোকে এতিয়ালৈকে উচ্ছেদ বন্ধ কৰা নাই আৰু চাৰ্কল অফিচাৰে কৈছে আমি ৰিভিনিউ মাটি উচ্ছেদ কৰা নাই ফৰেষ্টৰ মাটি উচ্ছেদ কৰি আছে কিন্তু ফৰেষ্টৰ সীমা বহুত দূৰত এইবিলাক যিবিলাক ৰিভিনিউ মাটিহে উচ্ছেদ কৰি আছে ফৰেষ্টৰ সীমা মাপজোখ কৰা হৈছে মাপতকৈ বহুত এক মেপ মতে বহুত দূৰত হয় ফৰেষ্টৰ জমি উল্লেখ্য যে প্ৰশাসনৰ এই অভিযানৰ পৰা সাৰি নগল মছজিদ আৰু মুক্তাবু ফৰেষ্টৰ মাটি নহয় গোৱালপাৰাৰ পৰা ৰিজে আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এণ্ড ভিলাই Ha ha ha!